চিৰাঙৰ নাঙলভাঙাৰ নবোদয় হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ। বিদ্যালয়খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণৰ পাছতো শিক্ষাৰ্থীৰ নামভৰ্তি নকৰোৱাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। ক্ষুব্ধ শিক্ষাৰ্থীসকলে শিক্ষা অনুষ্ঠানৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক নজৰুল ইছলামৰ হেমাহিৰ বাবেই বিদ্যালয়খনত এক প্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হোৱাৰ অভিযোগ শিক্ষাৰ্থী তথা অভিভাৱকৰ। এই সন্দৰ্ভত বিতং তথ্য জানিবৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়াকৈ যাব বিচাৰিম সতীৰ্থ জয়ন্ত দেৱনাথ আপোনাৰ কাষলৈ। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদত বহিছে, পৰিৱেশটো দেখুৱাওক। আশাবিৰণ ক'ব লাগিব যে আজি প্ৰতিকূল বতৰৰ মাজতো দেখিবলৈ পোৱা গৈছে চিৰাং জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চল হিচাপে চিহ্নিত নাঙলভাঙাৰ যি নবোদয় হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰাপ্য শিক্ষাৰ বাবে এনেদৰে বহি তেওঁলোকৰ আন্দোলন কৰিব লগা হৈছে। কালিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি দাবী যে অসম চৰকাৰে চলিত বৰ্ষত চিৰাং জিলাৰ দুখনকৈ বিদ্যালয়ক তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী উন্নতিকৰণ কৰিছিল, কিন্তু এই চিৰাং জিলাৰ অতিকৈ ভিতৰীয়া চাৰিওপিনে নদীতে আৱৰি থকা এই নাঙলভাঙাৰ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি চৰকাৰে সুবিধা কৰি দিছিল যে উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে এই বিদ্যালয়তে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পঢ়িব পাৰিব, কিন্তু বিদ্যালয়খনৰ যি প্ৰধান শিক্ষকগৰাকীৰ কিছু হেমাহিৰ বাবে তেখেতৰ কিছু ব্যক্তিগত স্বাৰ্থৰ বাবে আচলতে এই বছৰ তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক ভৰ্তি লোৱা নাই, যি বিষয়টো লৈ এনেদৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মোৰ লগত উপস্থিত আছে এমছু এবিএমছুকে ধৰি তেওঁলোকে এই অঞ্চলৰ অভিভাৱক ছাত্ৰ ছাত্ৰীসকল। মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ যে আচলতে কি হৈছে, যে কিহৰ কাৰণে প্ৰধান শিক্ষক তথা অধ্যক্ষগৰাকীয়ে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক ভৰ্তি লোৱা নাই। হয় চাওক, যোৱাকালিৰ পৰাই এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি কি গণতান্ত্ৰিক আন্দোলন কৰি আছে, আজিও চাওক ছাত্ৰ ছাত্ৰীসকলে পুৱাৰ পৰাই গণতান্ত্ৰিক আন্দোলন কৰি আছে। ছাত্ৰ ছাত্ৰীসকলৰ এটাই ডিমাণ্ড, আমাৰ এইখন নবোদয় হায়াৰ ছেকেণ্ডেৰী এইবাৰ আপগ্ৰেডেশ্যন কৰিছে, গতিকে এইখন নবোদয় হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰিব লাগে। কিন্তু আমাৰ যিজন আইচি হেডমাষ্টাৰ আছে নজৰুল ইছলাম ডাঙৰীয়া, তেখেতৰ গাদীৰ স্বাৰ্থ, তেখেতৰ চেয়াৰৰ স্বাৰ্থত এইবুলি এডমিশ্যন নলয়। তেখেতে আমি ৰাইজৰ পৰা তথা দল সংগঠনে আমি দাবী জনাইছোঁ, বাৰম্বাৰ দাবী জনাইছিলোঁ যে আমাৰ নবোদয় হায়াৰ ছেকেণ্ডেৰীত এইবুলি ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি ল'ব লাগে, কিন্তু তেখেতৰ কিছুমান ৰাজনীতিৰ দলৰ লগত মিতিৰালি কৰি এইবুলি এডমিশ্যন নলওঁ বুলি ডাইৰেক্ট ন্যায় কৰি দিছে। আৰু আমি ছাত্ৰ সংগঠনৰ এটাই দাবী জনাইছোঁ যে আমাৰ এইখন নবোদয় হায়াৰ ছেকেণ্ডেৰীত এইবেলি এডমিশ্যন ল'ব লাগিব। আৰু যিজন আই চি হেডমাষ্টাৰ আছে তেখেতৰ আই চি হেডমাষ্টাৰৰ পৰা আমি পদটো খাৰিজ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু যোৱাকালিৰ পৰা যিহেতু ক্লাছ বৰ্জন কৰি ছাত্ৰ ছাত্ৰীসকলে এনেকৈ প্ৰতিবাদ কৰি আছে, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব দি পেলাই আমাৰ আয়েছ ডাঙৰীয়াই এই ফিল্ডত আহিব লাগিছিল, কিন্তু আজিৰ ডেটত আমাৰ আয়েছ ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত গুৰুত্ব দিয়া আমি দেখিবলৈ পোৱা নাই। গতিকে আয়েছ ডাঙৰীয়াই যি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত লৈ হেতালি খেলা আৰম্ভ কৰিছে, আমি এবিএমছুৰ ফালৰ পৰা আয়েছ ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ, আপুনি ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত আহি ছাত্ৰ ছাত্ৰীসকলৰ যি দাবী, এই দাবী পূৰণ কৰিবলৈ চেষ্টা কৰক। এইখিনিয়ে আমাৰ ৰাইজৰ পৰা দাবী। ক'ব লাগিব সমীৰণ যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শ্ৰেণী বৰ্জন কৰি এনেদৰে বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি প্ৰতিকূল বতৰৰ মাজতো তেওঁলোকে যিগৰাকী প্ৰধান শিক্ষক নজৰুল ইছলাম তেখেতৰ বিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেখেতসকলে এটাই দাবী যে যিহেতু চিৰাং জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চলত চৰকাৰে এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰিছে, তাৰ পিছতো কিহৰ কাৰণত কি স্বাৰ্থত নজৰুল ইছলামে এই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁ এতিয়াও বিদ্যালয়ত অহা নাই, বা ছাত্ৰ ছাত্ৰীসকলে যি দাবী কৰিছে এই দাবী সন্দৰ্ভত তেখেত ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলেও কোনো ধৰণৰ কথা বতৰা কৰা নাই। মুঠৰ ওপৰত আজি ছাত্ৰ ছাত্ৰীসকলে এই তেওঁলোকৰ দাবী লৈ এই প্ৰতিকূল বতৰৰ মাজতে কিন্তু তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে কিন্তু অব্যাহত ৰাখিছে। নিশ্চিতভাৱে জয়ন্ত দেৱনাথ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।